শুনিছানে? অলপ ওলাই আহাচোন, কিবা কিবি আনিছিলোঁ, তোমাৰ পচন্দ হয়নে নহয় চাই লৈ আহি। বাপৰে কামখনৰ পৰা উধাটো খাই আহিবলগীয়া হৈছে অ'। আপোনাক দেখোন মই পাচলিহে আনিব কৈছিলোঁ, আপুনি অনা নাই জানো সেইকেইটাই? আকৌনো মোক কেলে মাতিব লাগে? অকল তুমি কোৱা পাচলিখিনিয়ে নহয় আৰু বহুত বস্তু আনিছোঁ। আজি আলহীক ভালকৈ এসাঁজ খুৱাব লাগিব, চাই লোৱা, তুমি বিচৰা গোটেইখিনি বস্তু ইয়াতে পাবা। বাপৰে আপুনি আজি প্ৰথমবাৰ কাৰণে নিজে কিবা এটা ভাল কাম কৰিলে দেই নোকোৱাকৈ। মই ভাবি আছিলোঁ আৰু কেইটামান আইটেম হোৱা হ'লে ভাল আছিলে নেকি, ল'ৰা ঘৰ আহিব প্ৰথমবাৰ ছোৱালীজনীক চাবলৈ, কিন্তু একো বস্তুৱে নাছিলে আকৌ ঘৰত। বৰ ভাল কাম কৰিলে দেই, দিয়ক দিয়ক মোৰ বেগটো দিয়ক, মই পাকঘৰলৈ লৈ যাম। এই প্ৰভু, একেবাৰে পাহৰি থাকিলোঁ পাই, গেছত গাখীৰ উঠাই আহিছিলোঁ, পৰিলেই চাগে। আপুনি আহকচোন বেগটো লৈ। এই নহয় নহয়, আগৰ পৰা চিনাকি নহয়, ৰাতুলৰ লগৰ ল'ৰাহে, আজি প্ৰথম দেখাই হ'ব। অঁ নাই নাই, ফোনত এনেই কথা পতা হৈছে বাৰু, কিন্তু তেনেকৈ দেখা দেখি হোৱা নাই। আৰু আজি আৰু চোৱাটো হ'ব, তেওঁলোক আহিব, তেনেকুৱা কথা আৰু। ঠিক আছে মই খবৰ দিম দেই। ৰাখিছোঁ। এই গোলাঘাটৰ পদুমী জেঠাই ফোন কৰিছিলে, ভাবিলোঁ কৈয়ে দিওঁ কথাটো, পিছত আকৌ ভাবিব নহয় কথাটো নক'লোঁ, লুকুৱাইছোঁ বুলি ভাবিব, সেইকাৰণে কৈ দিলোঁ আৰু ল'ৰা ঘৰে চাব আহিব বুলি। অ' মা, কি যে কামবোৰ কৰা আৰু দেই, মানুহকনো এতিয়া ক'ব কি দৰকাৰ? ল'ৰাটোৱে আহি চাই লওকচোন মাতুক, তুমিতো জানাই মাতো কিমান শকত। যদি শকত বুলিয়ে ল'ৰাটোৱে পচন্দ নকৰে, তেতিয়া আমি লাজ পাম নহয়। তই যে এনেই এইবোৰ ভাবি আছ দেই, আমাৰ মাতোনো কি বেয়া কচোন? দেখাই শুনাই পঢ়াই লিখাই কামে কাজে চবফালে ভাল, তাতে তাহাঁত দুটাই কথাও পাতিছে নহয় ফোনত, দেখাহে নাই। ল'ৰাটোৱে তাইৰ মনটোকে ভাল পাইছে বুজিছ। আজি কৈছে নহয় বেঙুনীয়া ৰঙৰ এযোৰ কাপোৰ পিন্ধিবলৈ, যদি বেঙুনীয়া ৰঙৰ কাপোৰযোৰ পিন্ধে তেনেকেই তাইক বোলে চিনি পাব। তাহাঁতি ইটো সিটো পচন্দ কৰে বুজিছ। আৰু ভাবচোন বিয়াৰ পিছত যে তাই লণ্ডনত থাকিব, এনেকৈ আৰু লণ্ডনৰ সম্বন্ধ কেইটা পাবি কচোন? ইমান যে মনটো ভাল লাগিছে ভাবিয়ে। হ'ব এতিয়াৰ পৰা সপোন দেখি থাকিব নালাগে, ল'ৰাটো আহি লওকচোন, চাই লওক সি। এই মতিজনীৰ কাৰণে ইমান ভাল সম্বন্ধ কেনেকৈ আহিল হয়? আৰু মই কি ইয়াত বহি থাকিম? তাই লণ্ডনত ৰাজ কৰি থাকিব? নাই এনেকুৱা হ'ব নোৱাৰে, কিবা এটা কৰিবই লাগিব। আহিলে নেকি? আপোনালোকৰ বাৰু ঘৰ চৰ উলিয়াওঁতে দিগদাৰ হৈছিলে নেকি? মই আকৌ ভাবিয়ে আছিলোঁ বাইকখন লৈ অলপ আগবঢ়াই দিওঁ বুলি। আহিয়ে পালেহি নহয় আপোনালোক। নাই কিনো আৰু দিগদাৰটো হ'ব, মেপ আছেই দেখোন। আজিকালি দিনত আৰু মেপ থাকোঁতে কিহৰ চিন্তা? এড্ৰেছটো দি দিছোঁ আৰু ঘৰ ওলালোহি। অৰিজিত, কেনেকুৱা লাগিছে অসমলৈ আহি? বহুত দিনৰ পিছত আহিছা বুলি শুনিছোঁ। পিছে লণ্ডনৰ নিচিনাটো নহয় অসমখন, এতিয়া বাৰু তোমাৰ মন বহিছেনে ইয়াত? এনেকুৱা একো কথা নহয় আংকল, আচলতে মোৰ কামটো এনেকুৱা যে মই একদম ৰাতিপুৱাই ওলাই যাওঁ আৰু ৰাতিহে ঘৰ সোমাওহি। গোটেই দিনটো বিজি থাকোঁ যে, সেইকাৰণে তাত মোৰ ফুৰা চকা একেবাৰে নহয় বুলিয়ে ক'ব পাৰি। ইয়াত কিন্তু মোৰ বেছিহে ভাল লাগে, যিমান হ'লেও নিজৰ জেগা নহয় জানো। পিছে এই ফুলখিনি তুমি মোক দিবানে মাতুক দিবা? আংকল আপুনিও যে কয় আৰু কথা, আচলতে মই ফুলখিনি মাটোৰ কাৰণেই আনিছিলোঁ। পিছে তাই ওলাই অহা নাই যে ইমান দেৰিলৈকে? নমস্কাৰ দেই, মই মিকু, মাতুবাৰ সৰুজনী ভনীয়েক। মাতুবা মানে ওলাই আছিলে, অলপ দেৰি লাগিব তাই, আপোনালোকো ৰখিব কৈছে, বেয়া নাপাব দেই। আৰু আমাৰ ববিকো কবিচোন অলপ ওলাই আহি মাত এষাৰ দিবলৈ, তাই চাগে গমেই পোৱা নাই। দেউতা ওলাই আছে, আহিব। ৰ'বা মই তাহাঁতক আকৌ এবাৰ কৈ আহোঁগৈ। মাতুবা, ববিবা, সোনকালে ওলাই আহা আকৌ। আপোনালোকে বাট চাই আছিলে নেকি বাৰু মোৰ কাৰণে? মোৰ আকৌ ওলাওঁতে অলপ দেৰি হৈ গ'ল, বেয়া নাপাব দেই। মাতো, মই সঁচাকৈ বিলিভ কৰিব পৰা নাই, তুমি সঁচাকৈ ইমান ধুনীয়া। এয়া লোৱা মাতো, তোমাৰ কাৰণে মই বগা ৰঙৰ ফ্লাৱাৰ লৈ আহিছোঁ। তুমি যে কৈছিলা তোমাৰ বগা কালাৰটো বহুত ভাল লাগে বুলি, সেইকাৰণে আজি ৰাতিপুৱাই মই মাৰ্কেট চলাত কৰি এয়া তোমাৰ কাৰণে ফ্লাৱাৰ্ছ লৈ আহিছোঁ। তোমাৰ ভাল লাগিছেনে? অৰিজিত, তুমি মোৰ মাতষাৰো চিনি নাপালানে? তাই মোৰ ভণ্টি ববিহে হয়, তুমি বিচৰা মাতুজনী মই হয়। এইবোৰ আপোনালোকে কেনেকুৱা ধৰণৰ ধেমালি কৰিব আহিছে? মই লণ্ডনত পঢ়ি অহা আৰু লণ্ডনত চাকৰি কৰা মানুহ হয়, মই এনেকুৱা ছোৱালীক চুজ কৰিম? ৰাতুল, তুমিতো জানিব লাগিছিলে মোৰ টেষ্ট কেনেকুৱা হয়। তোমাৰ শকত ভণ্টিজনীক মোৰ লগত বিয়াত বান্ধি দিব বিচাৰিছিলা? তোমাৰ সাহস কেনেকৈ হ'ল? এবাৰ তাইৰ ফালে চোৱাচোন, ইমান শকত হয় ছোৱালীজনী, এইজনী ছোৱালী বাৰু মোৰ লগত মেচ হ'ব পাৰেনে? তুমি বাৰু মোৰ আৰু ফেমিলিটোক ইনচাল্ট কৰিবলৈ মাতিছিলা নেকি? আপোনালোকে চাগে নাজানে মোৰ ল'ৰাৰ ডিমাণ্ড কিমান হয়, কিমান সম্বন্ধ, কিমান ছোৱালী আমি ৰিজেক্ট কৰিছোঁ। আৰু তাৰপিছতো মই ভাবিলোঁ যে আপোনালোকৰ ইনভিটেশ্যনটো ৰক্ষা কৰি এবাৰ আহি চাই লওঁহি। আপোনালোকে ভাবিলে কেনেকৈ যে এই ধেপেচি শকত ছোৱালীজনীক মই মোৰ ঘৰৰ বোৱাৰী বনাম? ভাবিবও নোৱাৰে। মই কেতিয়াও সপোনতো এনেকুৱা ছোৱালী এজনী নিজৰ বোৱাৰী বুলি মানি ল'ব নোৱাৰোঁ। বাবাতো ব'ল, ইয়াত টাইম ৱেষ্ট কৰিব নালাগে, ব'ল ঘৰলৈ যাওঁ। ব'লা মা, যাওঁগৈ। ৰ'বা ৰাজ, এনেকৈ গুচি নাযাবা প্লিজ। মই বুজি পাইছোঁ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোৰ ডাঙৰ ভণ্টি মাতো তোমাৰ একেবাৰে পচন্দ নহয়, এই কথাটো মই বুজি পালোঁ। কিন্তু তোমাৰ যদি একো আপত্তি নাই আৰু তোমাৰ যদি মোৰ মাজু ভণ্টি ববিক পচন্দ হৈছে, তেনেহ'লে তোমাৰ আৰু ববিৰ বিয়াৰ কথা আমি আগবঢ়াব পাৰোঁ, তোমাৰ যদিহে একো আপত্তি নাই। নাই, তেনেকুৱা একো কথা নাই। ববিক আচলতে মোৰ খুবেই পচন্দ হৈছে, তাইক মই সঁচাকৈ বিয়া পাতিব বিচাৰোঁ। হৈ গ'ল, কিন্তু আন ভালা তো চব ভালা। তোমাক দেখি একদম পগলাই হৈ গৈছিলে বা। আৰে নহ'বনো কিয়? মই একদম পাৰ্পল কালাৰ শাড়ীখন কিনি যিহে ওলাইছোঁ, সি আকৌ মোক দেখি চিধা মাতো বুলিয়ে ভাবি ল'লে। ইমানখিনি কথা ক'লে, তাৰপিছতহে মতিজনী ওলাইছে, তাইক দেখি মুখৰ কালাৰে চেঞ্জ হৈ গ'ল তাৰ।
অ' বা তুমি যে একদম তামাম আছা দেই। তুমি এই প্লেনটো ক'ৰ পৰা পালা বাৰু? ক'ৰবাত শুনিলা নেকি পাৰ্পল কালাৰ শাড়ীখনৰ কথা? মইতো গমেই পোৱা নাছিলোঁ। আৰে এইটোকেতো ডেষ্টিনি বুলি কয়। তই ভাবচোন মাটোৰ নিচিনা শকত আবত এই মতিজনী এই লণ্ডনত গৈ কি কৰিব? লণ্ডনততো মোৰ নিচিনাহে মডেল ফিগাৰ ছোৱালী লাগে। সেইকাৰণে মোৰ ভাগ্যতে সি লিখা আছিলে বুজিছ? অৰিজিত ইজ মাইন। তোকো যদি কিবা টিপছ লাগে নহয় মোক সুধি ল'বি বুজিছ? তোৰ বায়ে আছে ইয়াত তোক বচাবলৈ। সঁচাকে দেই মাষ্টাৰ প্লেনাৰ মাষ্টাৰ মাইণ্ড ববি বা মানি গৈছোঁ তোমাক। থেংক ইউ। আজনী তইনো বাৰু কিয় এনেকৈ অকলে অকলে ৰৈ থাক? কিবা কথা আছে যদি মোৰ আগতে কচোন, মনটো অকণমান হালকা হ'ব। নহয় মা, তেনেকুৱা একো কথা নহয়। আচলতে এনেকৈ অকলে থকা অভ্যাস যে, সেইকাৰণে অকলে থাকি ভাল পোৱা হৈছোঁ। নহয় মাজনী, তই মোৰ আগত লুকুৱাব নালাগে। মই জানো তোৰ মনত বহুত দুখ আছে। মই খালি এটাই কথা ক'ম মাজনী, এই সকলোখিনি ঈশ্বৰৰ ইচ্ছা হয়। তেওঁৰ ইচ্ছাৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ। আৰু মোৰ মনত বিশ্বাস আছে তেওঁ তোৰ লগত কেতিয়াও বেয়া হ'ব নিদিয়ে। তই অকণমান ধৈৰ্য ধৰ মাজনী, একো নহয়, চাবিচোন তোৰো জীৱনত বহুত সুখ আহিব। ব'ল মাজনী, এনেকৈ থাকিব নাপায় নহয়। সন্ধিয়া লাগিব হৈছে, মুখ হাতবোৰ ধুই অলপ বাহিৰলৈ ওলাই যাওঁ। ফুৰি আহিলে তোৰো মনটো ভাল লাগিব। এনেকৈ দিনবোৰ পাৰ হৈ আছিল। এদিন অৰিজিত আৰু ববিৰো এংগেজমেণ্টৰ দিন পালেহি। এই সকলোবোৰ চাই থকা মাতুজনীৰ মনত বহুত দুখ আছিল, কিন্তু তাই বিচৰা নাছিল তাইৰ ঘৰৰ মানুহে তাইৰ দুখবোৰৰ কথা গম পাওক। সেইকাৰণে বৰ কষ্টকৈ হ'লেও তাই মনৰ মাজতে দুখবোৰ সামৰি থৈছিল। পূজা, চৰি দেই, মই তোৰ ফোনটো সদায় মিছ কৰোঁ। এই নকবি আৰু, এংগেজমেণ্টৰ পিছতো যে মই ইমান বিজি নহয়। অঁ তো আকৌ আৰে মোক কিমান গিফ্ট দিয়ে নহয়, মই কওঁ বোলো নিদিবা। ইমান গিফ্ট মই কি কৰিম? বাট নাই, সি আকৌ গিফ্ট কিনিয়ে থাকে, মোক খোৱায়ে থাকে, মানে কমপ্লিট পেম্পাৰ কৰে, গম পাইছনে? আৰে নকবি আৰু, বিয়াৰ পিছতো যে ইমান প্লেনিং আছে নহয় তাৰ। বোলে পেৰিছ লৈ যাব, গ্ৰীচলৈ লৈ যাব, ইমান জেগাৰ কথা কয় নহয়, মই তোক কৈ শেষ কৰিব নোৱাৰিম। অঁ, আৰু বিয়াৰ বজাৰো আমি দিল্লীতে কৰিম নহয়, অলপ আউটিঙো হৈ যাব আমাৰ। অ' পূজা শুনচোন, এতিয়া তাৰে ফোন আহি আছে, পটককৈ ৰিচিভ কৰি লওঁ দেই। তোৰ লগত পাছত কথা পাতিম, বাই বাই। অঁ তাকেই, ময়ো বৰ আশা কৰি আছিলোঁ আকৌ তোমালোক আহিবা বুলি। এংগেজমেণ্টটো হৈ গ'ল দিয়া ভালে ভালে। তাকেই বৰ খৰখেদা কৰিবলগীয়া হ'ল নহয়, ল'ৰাও লণ্ডনত থাকে যে, সেইকাৰণে এংগেজমেণ্টটো কৰিহে সি একেবাৰে লণ্ডনলৈ যাবগৈ ঘূৰি। আৰু নেক্সট বাৰ আহিলে বিয়াখনৰ কথা চিন্তা কৰিব লাগিব আৰু। তাকেই এই সেইবোৰে আৰু, খৰচ পাতি ধেৰ আছে যে। অঁ আচ্ছা হ'ব দিয়া, মই তোমাৰ লগত পাছৰ পৰা কথা পাতি আছোঁ দেই। অঁ ঠিক আছে। মাজনী নাট চাট নিদিয়াকৈ ৰৈ আছোঁ যে, তই কেতিয়ানো আহিলি মই গমেই নাপালোঁ। একো নাই মা, মই এনেই আহিছিলোঁ। ৰচোন ৰ মাজনী, এইফালে আহ। তই কেলৈ এনেকৈ গুচি গৈছ? মা, তোমাকনো মই কি মিছা কথা ক'ম মা? এই পৰিৱেশত মোৰ মনটো একেবাৰে ভাল নলগা হৈছে। সোনকালে পৰীক্ষাটো দি ক'ৰবাত গুচি যাব মন গৈছে। এই মোৰ ছোৱালীজনী কিনো কথাত মন বেয়া কৰে অ'? তোৰ পৰীক্ষাটো ভালকৈ দি লচোন, তাৰপিছতো ফুৰাবলৈ লৈ যাম নহয়। আৰু তই জাননে এতিয়া মই কাৰ লগত কথা পাতি আছিলোঁ? কাৰ লগত মা? তোৰ মাইনা মাহীৰ লগত। মাইনা মাহী আৰু তোৰ মৰমৰ পৰি আহিব পৰা নাছিলে যে এংগেজমেণ্টত, এইবাৰ তাহাঁতি দুদিনমান থকাকেই আহিব বোলে। বাপৰে মা, মোৰ এতিয়াহে মনটো ভাল লাগিছে। আইঅ' মোৰ পৰিজনী আহিব মোৰ ওচৰলৈ। মাটোৰ মাহীয়েকৰ জীয়েক পৰি। মাহীয়েকৰ বিয়াৰ বহু বছৰৰ পিছত পৰি তেওঁলোকৰ জীৱনলৈ আহিছিল, কিন্তু তাইৰ জন্মৰ পৰাই অটিজম নামৰ ৰোগটোত ভুগিছিল। সেইবাবে তাই বেছি কথা পাতিব নোৱাৰে, কিন্তু তাই নিজৰ মাতুবাক খুব ভাল পাইছিল, আৰু মাতুবায়েও পৰি বহুত মৰম কৰে। অঁ মাইনাজনী, অলং দলং খেলিবা, অলং দলং। আৰে ব'লাচোন ব'লা, তুমি মোৰ ৰুমটো চোৱাই নাই নহয়। ব'লা, ইমান কিয় লাজ কৰিব লাগে? ববি আজি নালাগে দিয়া, যাওঁ আজি ঘৰলৈ, পিছত এদিন আহিম। আৰে আমাৰ এতিয়া এংগেজমেণ্টটো হৈ গ'ল, এতিয়া আৰু তুমি বেলেগৰ কথা চিন্তা কৰিব নালাগে নহয়। কোনেও আমাক ডিষ্টাৰ্ব নকৰে। ব'লা ব'লা। এই তোমাৰ পৰা নোৱাৰি আৰু দেই, ঠিক আছে ব'লা। মাজনী কিয় কান্দিছ শুন? ববিয়ে মোক বৰ দিগদাৰ কৰে মা। মই তাইক কেতিয়াও বেয়া পোৱা নাই। তাইক নিজৰ মতে সুখী হোৱাটোৱে বিচাৰোঁ, কিন্তু তাই মোক বায়েক বুলি অলপো মৰম নকৰে। সদায় কথা শুনাই থাকে, দিগদাৰ কৰি থাকে। মই কেনেকৈ থাকিম এইখন ঘৰত? মই এতিয়া কি কৰিম মা? তাই মোৰ প্ৰতি ইমান বেয়া ভাৱ আছে। মই বহুত চেষ্টা কৰিও তাইক মোৰ প্ৰতি মৰম আনিব নোৱাৰিলোঁ, আৰু তাইক দেখাক দেখি মিকুৱেও মোক আজিকালি মৰম নকৰা হ'ল। এইখন ঘৰত মোৰ বহুত অকলশৰীয়া লাগে মা, সঁচাকৈ কৈছোঁ। মাজনীও মই জানো, মই সকলোখিনি দেখি আছোঁ। মোৰো ক'বলৈ একো ভাষা নাই। মই তাহাঁতক বুজালেও তাহাঁতি মোক আজিকালি একেবাৰে নমনা হ'ল। ময়ো বিচাৰোঁ তই অকণমান এই পৰিৱেশটোৰ পৰা ওলাই বেলেগ এখন ঘৰত থকাটো, ক'ৰবাত ফুৰিবলৈ যোৱাটো। কিন্তু ক'ত যাবি নো সোণজনী? ক'ত যাবি বুলি যে ক'লি, তাই মাইনা মাহীয়েক নাই জানো?
মাজনী তই এনেকে মন মাৰি থাকিব নালাগে নহয়। তোৰ মাহীয়ে আছে নাই? এনেকে মন মাৰি থাকে নেকি? ব'ল তই মোৰ ঘৰত থাকিবি, তোৰো ভাল লাগিব মোৰো ভাল লাগিব, আৰু পৰিটো ক'বই নালাগে, হয় নাই? ব'ল ব'ল ব'ল, এনেকে মন মাৰি নাথাকিবি, ব'ল মোৰ ঘৰতে থাকিবি কেইদিনমান। মাজনী তোৰ পৰীক্ষাৰ ৰিজাল্ট দিবলৈ সময় আছে নহয়, তই মাহীৰৰ ঘৰত কেইদিনমান থাকি আগৈ। এইটো পিংক 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 বাৰ্বি। শুনজনী, পিংক পিংক বাৰ্বি একদম তোমাৰ নিচিনা। আইঅ মোৰ সোণজনী, বাৰ্বিৰ লগত খেলিছা? পিংক বাৰ্বিৰ লগত খেলিছে যে পিংক পিংক গৈ আছে। মোৰ সোণজনী আজি পিংক বাৰ্বিৰ লগত খেলিছে, খেলা দেই। হাই পৰি, মোক চিনি পাইছা? কি যে কোৱা আৰু, তাইনো তোমাক চিনি নাপাবনে? হেৰি নহয়, মই আকৌ বাইদেউ ঘৰৰ পৰা কালিহে আহি পাইছোহি। তোমাক খবৰ দিলে কোনে? দাদাই ক'লে নেকি? দাদাই মোক কালিয়ে খবৰ দিলে। আচলতে তাই বহুত দিন মিছ হৈ গ'ল যে, সেইকাৰণে মই আজি আহি গ'লো আৰু দেৰি নকৰাকৈ। ভাল কৰিলা, বহুত ভাল কৰিলা দেই। মই তোমাক ক'ম বুলি ভাবিয়ে আছিলোঁ। আৰু হেৰি নহয়, মই তোমাক চিনাকিয়ে কৰি দিয়া নাই। এয়া আমাৰ দেখিছা নহয়, এই মোৰ যোৰহাটৰ বাৰ ডাঙৰজনী জীয়েক দেই, মাতো। আৰু কেইদিনমান আমাৰ ঘৰতে থকাকৈ লৈ আহিছোঁ। আৰু মাতো, এয়া আমাৰ পৰিৰ স্পীচ থেৰাপিষ্ট হয়। ওচৰতে ক্লিনিকখন হয়, আৰু ঘৰৰ ওচৰৰ কাৰণে ক্লিনিকলৈ লৈ নাযাওঁ আৰু, ইয়াতে আহি থেৰাপি দি থৈ যায়হি। তোমালোকে কথা চথা পাতা, মই চাহ অকণ বনাই আহোঁগৈ দেই। মোৰ নামটো অম্লান দেই, অম্লান গগৈ। বাইদেৱে ক'ব পাহৰিলে। এনেই তোমাৰ ভাল নাম মাধুৱে নে? মোৰ ভাল নাম মনীষা, কিন্তু ঘৰত চবে মোক মাতো বুলিয়ে মাতে। তেনেহ'লে ময়ো তোমাৰ বাক মাতো বুলিয়ে মাতো, হয় নাই পৰি? কোনো কৃত্ৰিমতা নথকা হাঁহি ফূৰ্তি মৰমৰ মাজত মাতোৰ মনৰ দুখবোৰ পাতলিব ধৰিলে, আৰু খুব কম সময়ৰ ভিতৰত অম্লান আৰু মাতোৰ সম্পৰ্কটো ভালপোৱাৰ দিশ ল'লে। পাৰি ৰেজাল্ট দিলে। মোৰ ৰেজাল্ট দিলে? ইমান দেৰি পৰা ৰৈ আছোঁ, কোন কি হ'ল? মই চিলেক্ট হৈ গ'লো মাহী। এতিয়াৰ পৰা মই বেংকত চাকৰি কৰিম। য়েছ, মই জানিছিলোঁ তুমি চিলেক্ট হ'বা বুলি। সেইকাৰণে মিঠাই বক্স হাতত লৈ নিউজ শুনিব আহিছোঁ। পিছে পাৰ্টিটো তোমাৰ ফালৰ পৰা পেণ্ডিং আছে দেই। ঘটনাটো পিছে ধৰিব পৰা নাই দেই। এঘণ্টাৰ ছেশ্যন দিয়া মানুহ আজিকালি 2 ঘণ্টা 3 ঘণ্টা আমাৰ ঘৰত বহি যায়। কথাটোনো কি? আমিতোতো বাৰু পইচা বেছিকৈ দিয়া নাই। আহা বহাহি, মই চাহ বনাওঁ। বৰ ধুনীয়া মিঠাই দেই, দেখিয়ে লোভ লাগি গৈছে। পৰি মাজনী, ব'লা ব'লা আমি চাহ বনাওঁ। কংগ্ৰেচুলেশ্যনছ, ৱেল ডিজাৰ্ভ। বহুত ভাল ৰিজাল্ট হৈছে। তোমাৰতো ৰেংকিং খুবেই ভাল। ক'ত পষ্টিং ল'ম বুলি ভাবিছা? পষ্টিং মই ইয়াতে গুৱাহাটীতে ল'ম বুলি ভাবিছোঁ। ঘৰত থাকিলে আচলতে মন চনবোৰ খেলি মেলি হৈ থাকে যে, কামত ভালকৈ মন দিব নোৱাৰোঁ। আৰু ইয়াত থাকিলে দেখোন মোৰ মনটো ভালেই হৈ থাকে। সেইকাৰণে মই কামটো ইয়াৰ পৰা আৰম্ভ কৰিম। ৰ'বা, মই তোমাৰ কাৰণে আৰু এটা বস্তু আনিছিলোঁ। এই ফুলৰ দৰে তোমাৰ জীৱনলৈ বহুত ৰং আহক, এইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। মা, তোমালোকক মই কৈছিলোঁ নহয় গোৱালিয়ৰলৈ মই যাব লাগিব বুলি। তোমালোকে যে পাত্তাই নিদিলা কথাটো। এইটো শুকুৰবাৰে মই পইচা জমা দিব লাগে। মাজনী, তই নিজে কচোন, ভাইৰৰ ইমান ডাঙৰকৈ এংগেজমেণ্টটো পাতি দিয়াৰ পিছত তাই আকৌ বিয়াৰ কাৰণে জমা কৰিব আছে। আমাৰ হাতত তেনেকৈ জমা টকা নাই নহয় তোক দিবলৈ। তই এটা কাম কৰ, নহ'লে এইবছৰ নালাগে, অহা বছৰলৈ যাবি। মা, তোমালোকে বুজিয়ে নোপোৱা। এইবাৰহে মোৰ চিলেকশ্যন হৈছে বেডমিণ্টন টীমটোত। প্ৰতি বছৰেতো নহয় ন। মই বুজি পাইছোঁ। মই তোৰ ককাইৰকো সুধিলোঁ, কিন্তু তাৰ বোলে এইটো মাহত দিগদাৰ হ'ব, অহা মাহত পাৰিব। তোৰ লগৰ ছোৱালী কেইজনীমানক সুধি চাব পাৰিবি নেকি, তোক সহায় কৰিব পাৰে যদি। নহ'লেতো আৰু এই বাৰ বিয়াৰ কাৰণে জমা কৰা টকাৰ পৰাই দিব লাগিব। আৰু এই বাৰ বিয়াৰ কাৰণে এতিয়াও টাইম আছে। তুমিনো কেলৈ সেইটোত মাথা মাৰিব লাগে? এতিয়া তুমি তাৰ পৰাই মোক পইচাখিনি দি দিয়াচোন। নহ'ব দেই, মোৰ কাৰণে কৰা ছেভিংছখিনিৰ পৰা মই 1 টকাও খৰচ কৰিব নিদিওঁ। মোৰ বহুত শ্বপিং আছে। তই কি ভাবিছ, মই বিয়াৰ কাৰণে একেবাৰে বিয়াৰ লাষ্ট মমেণ্টত শ্বপিং কৰিম নেকি? এতিয়াৰ পৰাই মই অনলাইন অৰ্ডাৰ কৰি আছোঁ, মোক দৰকাৰ হ'ব। নহ'ব মা, তুমি তাইক দিব নোৱাৰা দেই, যেনেকৈ হ'লেও। তহঁতি যেনেকৈ মেনেজ কৰ, মই দিব নোৱাৰোঁ মোৰ ফালৰ পৰা পইচা, চৰি। মাজনী ভণ্টিয়ে বেডমিণ্টন খেলিবলৈ চান্স পাইছে। প্ৰতি বছৰে নাপায় নহয়। তই অলপ বুজি দে না। তোক মই লাগিলে পিছত আকৌ জমা কৰি ঘূৰাই দিম ন। নহ'ব দেই, তোমালোকে যেনেকৈ মেনেজ কৰা কৰিবা। মুঠতে মোৰ বিয়াৰ কাৰণে ছেভ কৰা টকাৰ পৰা 1 টকা খৰচ হ'ব নালাগে। মই যে ভবাই নাছিলোঁ ববী বা ইমান চেলফিছ হ'ব পাৰে বুলি। মই ইমান তাই আগে পিছে ঘূৰি ফুৰোঁ, এনি টাইম তাইৰ লগতে থাকোঁ, তাই মোৰ কথা এবাৰো নাভাবিলে। এতিয়া অকল এটাই উপায় আছে মাজনী। মই তোক নকওঁ বুলিয়ে ভাবিছিলোঁ তই বেয়া পাৱ বুলি, কিন্তু তই ডাঙৰ বা মাটোক এবাৰ সুধি চাবি নেকি? তাইতো এতিয়া বেংকতে চাকৰি কৰে, তাইৰ ওচৰত কিছুমান জমা টকা হ'ব পাৰে। এবাৰ তাইক সুধি চাচোন নহ'লে। মাতো বাই মোক দিব জানো? মই দেখোন তাইৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ। আমাৰ মাতো তেনেকুৱা নহয়, বহুত বুজা ছোৱালী হয়। মই তাইক এবাৰ ফোন কৰি চাওঁ। ববি, কি হ'ল? চুৰি গ'ল নেকি মোক দেখি? মুখখন মেল খাই আছে যে। ববি, এইটো ড্ৰেছ পিন্ধি তুমি মোৰ ঘৰলৈ যাবা? মই তোমাক ডেটলৈ লৈ যোৱা নাই নহয়, ঘৰলৈহে লৈ যাম। আৰে তেওঁলোকেওতো মডাৰ্ণ বোৱাৰীয়ে বিচাৰিছিলে ন। এইটো ড্ৰেছ পাৰফেক্ট হয়। লণ্ডনৰ ছোৱালী এনেকুৱা ড্ৰেছ পিন্ধিলে তুমি মানা কৰিবা নেকি? তেনেহ'লে
ববি তুমি যিও পিন্ধা মোৰ তাত একো আপত্তি নাই, কিন্তু এইখন অসম হয় ন, আৰু ডাঙৰ মানুহৰ আগত তুমি এনেকৈ পিন্ধিলে নিজে কমফৰ্টেবল ফিল কৰিবা জানো? এই তুমি সেইবোৰ চিন্তা কৰিব বাদ দিয়াচোন, ব'লা ব'লা যাওঁ, দেৰি হৈছে। অঁ মা কোৱাচোন। নাজানি চাকৰিলে বুলি ওলালি ন? তোক আচলতে কথা এটা কওঁ বুলি ভাবি আছোঁ দেই, অলপ সময় হ'বনে? কি যে কোৱা দেই মা, কেলে সময় নহ'বনো, কোৱাচোন বাৰু। আমাৰ মিকুৰ চিলেকশ্যন বেডমিণ্টন টিমত হৈ গ'ল নহয়। তাইক এবাৰ গোৱালিয়ৰলৈ খেলিবলৈ মাতিছে, কিন্তু আমি আকৌ তাইক পঠিয়াবই পৰা নাই নহয়। ববি এংগেজমেণ্টত গোটেই জমা টকাকেইটা খৰচ হৈ থাকিলে, আৰু ববি বিয়াৰ কাৰণে জমা কৰা টকাৰ পৰা তাই একেবাৰে খৰচ কৰিবই নিদিয়ে। ক'ৰ পৰানো পঠিয়াওঁ, ককায়েকেও বোলে দিব নোৱাৰে। সেইকাৰণে ভাবিলোঁ তোকে এবাৰ সুধি চাওঁ, তই পাৰ নেকি বাৰু হেল্প কৰিবলৈ? সেইটোনো আৰু কথা নে? মোৰ ওচৰত কেইটামান জমা টকা আছে, তাইক কিমান খৰচ লাগে মোক কৈ দিবাচোন, মই গোটেইখিনি তাইলৈ পঠিয়াই দিম। আৰু হেৰি নহয়, তাই ওচৰত আছে যদি দিয়া না, মই তাইৰ লগত কথা পাতিব ইমান মন গৈছে, অকণমান কংগ্ৰেচুলেশ্যনছ দিওঁ। ল মাতুবাই কথা পাতে। হেল্ল' মাতুবা। মিকু ইমান ভাল খবৰ, বাপৰে পাৰ্টি খাব লাগিব দেই। ভালকৈ খেলি আহাগৈ, তুমি পইচাৰ কথা একেবাৰে চিন্তা নকৰিবা দেই। যি যি খৰচ লাগে মোক কৈ দিবা, মই তোমাক তেনেকৈ দি দিম। আৰু তুমি প্ৰিপেৰেশ্যন কৰিছা নাই? অঁ মাতুবা, ভালকৈ খেলিম, প্ৰিপেৰেশ্যন কৰিছোঁ বাৰু মই। তোমাৰ ভালনে? মই তোমাৰ বেংকত চাকৰি হোৱাৰ কথাটো গম পাওঁ, কিন্তু ফোনহে কৰা হোৱা নাছিলে। এনেকৈ বহুত বছৰৰ পিছত মাতু আৰু মিকুৰ কথা বতৰা হ'ল, আৰু মিকুৰ মনত মাতুৰ প্ৰতি থকা বেয়া ভাৱবোৰো নাইকিয়া হ'ল। মাতুবা যে ইমান ভাল, মই ইমান বছৰ তাইক এনেই ভুল বুজি আছিলোঁ। অ' মাই গড, ইমান সোপা মানুহ। বোৱাৰীয়ে ভয়ে খালে। তুমি আঙুঠি পিন্ধাওঁতে গমেই পোৱা নাছিলা হ'বলা। আমি সকলোবোৰ একেলগে থাকোঁ নহয়, জইণ্ট ফেমিলি আকৌ। তুমি বিয়া হোৱাৰ পিছত আমাৰ লগতহে থাকিব লাগিব, ভয় খালে কেনেকৈ হ'ব, হয় নাই? অৰিজিত, মই বিয়াৰ পিছত তোমাৰ লগত লণ্ডনতে থাকিম দেই। মই ইমান ডাঙৰ ফেমিলিৰ লগত এডজাষ্ট কৰিব নোৱাৰোঁ। এইবোৰ তুমি কি কৈ আছা বোৱাৰী? তুমি নাজানা জানো লণ্ডনত তোমাক পটককৈ লৈ যোৱাটো ইজি নহ'ব নহয় অৰিজিতৰ কাৰণে। আৰু তুমি বিয়া হৈ আহি আমাৰ লগতে 3-4 বছৰ কটাব লাগিব। অৰিজিতে তেতিয়ালৈকে চাগে ইণ্ডিয়ালৈ শ্বিফ্ট হৈয়ে যাব। তুমি আৰু লণ্ডনত যোৱাৰ কথা এনেকৈ ভাবিব নোৱাৰা। কি এইবোৰ আপোনালোকে কি কৈ আছে? মই আপোনালোকৰ লগত থাকিম? চিৰিয়াছলি? তুমি মোৰ পৰিয়ালৰ মানুহক ইমান ইনচাল্ট কৰিবলৈ সাহস কেনেকৈ পালা? তুমি কি বিচাৰিছিলা? মই টিপিকেল ইণ্ডিয়ান হাউচৱাইফ বনি তোমাৰ এই ডাঙৰ ফেমিলিটো খাতিৰাৰী কৰি থকাটো? মই তোমাৰ লগত লণ্ডনত যাম, আৰু তুমি যদি লণ্ডনত মোক লৈ নোযোৱা তেনেহ'লে মই ভাবিব লাগিব। তুমি কি এটিটিউড দেখাব আহিছা? তুমি কি ভাবিছা তোমাৰ নিচিনা মই ছোৱালী নাপাম? 1000জনী পাই যাম। আৰু তুমি একো স্পেচিয়েল নহয় মোৰ কাৰণে। মোৰ ফেমিলি মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। যদি তুমি মোৰ ফেমিলিক চম্ভালিব নোৱাৰা তেনেহ'লে ইয়াতে কথা খতম। তেনেহ'লে যোৱা না, মোক কিয় মুখখন চাই আছা? যোৱা, এইটো মোৰ ঘৰহে। তোমাৰ নিজৰ ঘৰ তুমি এনেকৈ খং দেখাবা, বুজি পালা? এইটো মোৰ ঘৰ হয়, মোৰ মতে চলিব। যোনজনী ছোৱালীয়ে নিজৰ পৰিয়ালৰ হ'ব নোৱাৰিলে তাই মোৰ পৰিয়ালৰ কি হ'ব? মই বহুত ডাঙৰ ভুল কৰিব গৈ আছিলোঁ। ভালেই হ'ল ভগৱানে মোক চকু খোলাই দিলে। তোমাৰ নিচিনা লাজ নাইকিয়া ছোৱালী মই সঁচাকৈ দেখা নাই। যোনজনী ছোৱালী নিজৰ বায়েকৰ সংসাৰ ভাঙিব গৈ আছিলে। ভালেই হৈছে, তোমাৰ লগত এনেকুৱাই হ'ব লাগে। তুমি এইটো ডিজাৰ্ভ কৰা, গম পাইছা? তোমাৰ বা তোমাতকৈ বহুত গুণে ভাল হয়। কিজানি তাই মোক বহুত ভালকৈ ৰাখিলেহেঁতেন, মোৰ পৰিয়ালটো চালেহেঁতেন। মই তাইক এনেকৈ জাজ কৰিব নালাগিছিল। কিন্তু একো নাই, সি সময়ত মোৰ চকু খোলালে। মই এই এংগেজমেণ্টটো ইয়াতে ভাঙিছোঁ। আজিৰ পৰা তোমাৰ আৰু মোৰ কোনো সম্বন্ধ নাই। মুখত তোমাৰ কথা শুনিয়ে থাকোঁ। মই ভাবিয়ে আছিলোঁ যে তোমাক আমাৰ ঘৰলৈ এবাৰ মাতিব লাগিব। বৰ ভাল কৰিলা আহি দিলা দেই। ভালতো লাগিছে, কিন্তু হঠাতে এনেকৈ আহি ওলালাহি। আমিতো ভবাই নাছিলোঁ। ঘৰতো একো আনি থোৱা নহ'লে। এতিয়া যেনেকুৱাই নহওক, তুমি প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছা। আমি সুদা মুখেৰে যাবলৈ নিদিওঁ। ভাত সাজ খুৱাইহে পঠিয়াম দেই। ববি, কি হ'ল তোৰ? কেনে কান্দিছ? লোকৰ ঘৰ ভাঙিব যোৱাজনী আজি নিজৰে সংসাৰ ভাঙি আহিছোঁ মা। অৰিজিতে মোক বাদ দিলে। এইবোৰ চব মোৰেই পাপৰ ফল। মই মাতুবাৰ লগত বহুত বেয়া কৰিছিলোঁ। মই অৰিজিতক কেতিয়াও ভাল পোৱা নাছিলোঁ। মই অকল সি লণ্ডনত চাকৰি কৰাটো দেখিয়ে তাৰ লগত বিয়া হ'ব বিচাৰিছিলোঁ। কিন্তু আজি যেতিয়া মই তাৰ ঘৰলৈ গ'লোঁ, তেতিয়া গম পালোঁ অৰিজিতৰ এটা ডাঙৰ ফেমিলি আছে, আৰু মোক বিয়া পাতি তাৰ ফেমিলিটো চোৱা চিতা কৰিবলৈ থৈ 3-4 বছৰৰ কাৰণে সি লণ্ডন গুচি যাব। আৰু পিছতো বোলে সি লণ্ডনৰ পৰা ইণ্ডিয়ালৈহে ছেটেল হোৱাৰ কথা। মানে মই লণ্ডনত যোৱা সপোনেই হৈ থাকিব। যেতিয়া মই তাক ক'লোঁ যে নহ'ব, মই তোমাৰ লগত লণ্ডনতে থাকিম, তেতিয়া সি ক'লে যে নালাগে, তোমাৰ নিচিনা ছোৱালী মই 1000জনী পাই যাম। তোমাৰ নিচিনা লাজ নাইকিয়া ছোৱালী মই বিয়া নাপাতো। মোৰ ভুলখিনি মই আজি গম পালোঁ। মাতুবা, তোমাৰ লগত মই সঁচাকৈ বহুত বেয়া কৰিছিলোঁ। তুমি মোক এতিয়াও বেয়া পাই আছা ন? ধেত, তোমাক মই বাৰু বেয়া পাই থাকিব পাৰিম জানো? কি যে কথাবোৰ কোৱা, তুমি মোৰ ভণ্টি হয়। আৰু এটা কথা, মায়ে মোক এদিন বুজাইছিল, আমাৰ লগত যিও হয় সকলোবোৰ ভগৱানৰ ইচ্ছা। তেওঁৰ ইচ্ছা অবিহনে আমি একো কৰিব নোৱাৰোঁ। তোমাৰো এদিন ভাল হ'ব, মই জানো। তুমি নিজকে দুখী নাথাকিবা। এইবোৰ কথা আৰু নুলিয়াবা। আমি এটা নতুন আৰম্ভণি কৰোঁ দেই।